নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, মই অলপ আগতে ইণ্টাৰভিউ দি আহিলোঁ অসম পুলিচৰ। তো অসম পুলিচ কুকৰ যিটো ইণ্টাৰভিউ হ'ল, তো আজি মোৰ ইণ্টাৰভিউ আছিল। আজি হ'ল 20 তাৰিখ আৰু আজিৰ ডেটত মই ৰাতিপুৱা গৈছিলোঁ মই ইণ্টাৰভিউ দিবলৈ। ইণ্টাৰভিউ দি আহি মই এতিয়া ভিডিঅ' বনাইছোঁ যাতে আপোনালোকৰ হেল্পৰ বাবে। আৰু ইণ্টাৰভিউ ফাৰ্ষ্ট কি হৈছে, তো সেই সকলোখিনি আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডসকল, আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, আজি ৰাতিপুৱা মই ইণ্টাৰভিউ দিব গৈছিলোঁ। আজি মোৰ ৰিপৰ্টিং টাইম 6টা মানত আছিল, 6টা বজাত। তো কেণ্ডিডেট আছিল, বহুত কেণ্ডিডেট আছিল। তো ফ্ৰেণ্ডসকল, এই ভিডিঅ'টো আপোনালোকে চাই আছে। তো এইটো আজি ৰাতিপুৱাৰ ভিডিঅ' হয়। মই সেই লাইনত থিয় হৈ আছিলোঁ। তো মই ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ। তো ভিডিঅ' কৰি লৈছিলোঁ। তো আছিল কেণ্ডিডেট মোটামুটি 300-400 কেণ্ডিডেট আছিল আজিৰ ডেটত। তো মোৰ ৰিপৰ্টিং টাইম আছিল 6টা মান বজাত। তো মই ভিতৰলৈ সোমালোঁ। ফাৰ্ষ্ট ফ্ৰেণ্ডসকল, মোৰ ডকুমেণ্টখিনি চেক কৰিল। মোৰ মেট্ৰিকৰ, তাৰপিছত হাই ছেকেণ্ডেৰী মই দিছিলোঁ। মেট্ৰিক হাই ছেকেণ্ডেৰী দুয়োটা ডকুমেণ্ট চেক কৰিছে। তাৰপিছত মোৰ আইডেণ্টিটি প্ৰুফ, যিটো মই আধাৰ কাৰ্ড লৈ গৈছিলোঁ। আপোনালোকে আধাৰ কাৰ্ড লৈ যাব পাৰিব আৰু মেট্ৰিকৰ হাই ছেকেণ্ডেৰী যদি থাকে হাই ছেকেণ্ডেৰী লৈ যাব পাৰিব। আৰু কিছুমানে 8 পাছৰ দিছে, তো 8 পাছৰ লৈ যাব পাৰিব। এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট আছে আপোনালোকৰ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব পাৰিব। তাৰপিছত এডমিট কাৰ্ডখন লৈ যাব, মেট্ৰিকৰ এডমিট কাৰ্ড সকলোখিনি অৰিজিনেল আৰু জেৰক্স কপি লৈ যাব। আৰু সেল্ফ এটাষ্টেড কৰিব, জেৰক্স কপিখিনি সেল্ফ এটাষ্টেড কৰিব। সিহঁতে সেই কাগজখিনি ৰাখি দিব আৰু ডকুমেণ্ট আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি তাতে শ্ব' কৰাব, অৰ্থাৎ চেক কৰিব অৰিজিনেলৰ লগত জেৰক্স মিল আছেনে নাই। তো প্ৰথমত ডকুমেণ্ট চেক কৰিব। ডকুমেণ্ট চেক কৰাৰ পিছত তাৰপিছত আপোনালোকৰ হাইট মাপিব, চেষ্ট মাপিব। তাৰপিছত এই দুটা মাপাৰ পিছত তাৰপিছত আপোনালোকৰ চকু যিটো কালাৰ ভিছন এটা কিতাপ আছে, সেই কিতাপখিনি তো আপোনালোকে চাই পাইছে। এই এনেদৰে সুধিব যে এইটো কিমান নাম্বাৰ, এইটো কিমান নাম্বাৰ। তো এইটো কালাৰ ভিছন অৰ্থাৎ চকু পৰীক্ষাৰ বাবে। তাৰপিছত মেডিকেল কৰাব, তাতে ডক্টৰ থাকিব, মেডিকেল হ'ব। মেডিকেলৰ পিছত তাৰপিছত আপোনালোকৰ ভিভা অৰেলৰ বাবে থিয় হ'ব লাগিব শাৰীত। তো তাৰপিছত মই ভিভা অৰেলৰ বাবে মই থিয় হৈছিলোঁ, অৰ্থাৎ লাইনত থিয় হৈছিলোঁ। তাৰপিছত এজনকৈ মাতিছে। তো একেবাৰে ইজি কোশ্চিন সুধিছে মোক। তো কোশ্চিন এইটোৱে হ'ল যে জিকে দুটা কোশ্চিন সুধিছে। এটা হ'ল যে বৰ্তমান অসমৰ DGP কোন, এইটো সুধিছে। আৰু এটা আছে যে SDRFৰ ফুল ফৰ্মটো কি, মানে অসম পুলিচৰ যিটো SDRF, চ' এই SDRFৰ ফুল ফৰ্মটো কি, এই দুটা কোশ্চিন সুধিছে। আৰু এটা সুধিছে যে তুমি কি ৰান্ধিব পাৰা না কি বনাব পাৰা, এইবিলাকৰ বিষয়ে সুধিছে। যে চিঙাৰা কেনেকৈ বনায়, তাৰপিছত মাংসত কি মছলা দিয়ে, এইবিলাক কোশ্চিন সুধিছে। তো এইকেইটাই কোশ্চিন সুধিছে। আৰু এটা সুধিছে যে গাখীৰৰ পৰা আমি কি বনাব পাৰোঁ। তো এইটোৱে একেবাৰে চিম্পল কোশ্চিন সুধিছে। তো আপোনালোকে যিসকলে ইণ্টাৰভিউ দিয়া নাই, তো মোৰ ভিডিঅ'টো চাই হেল্প হৈ যাব। জেনেৰেল নলেজ অলপ চাই যাব, যেনে অসমৰ ৰিলেটেড বৰ্তমান কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে অলপ চাই যাব, যে কোন মন্ত্ৰী কি পদত আছে, সেইবিলাক আপোনালোকে অলপ চেক কৰি যাব, যে ৰাজ্যপালৰ নাম কি। এনেধৰণে কোশ্চিন সুধিছে। তো আপোনালোকে কিছু ষ্টাডি কৰি যাব। আৰু একেবাৰে ভিভা অৰেলত ইমান টাফ কোশ্চিন সোধা নাই, এই ইজি কোশ্চিনেই সুধিছে। তাৰপিছত ভিভা হোৱাৰ পিছত তাৰপিছত মোক এটা কাগজ দিছে। এই কাগজটো এইটোলৈ মই ঘৰত আহি গৈছোঁ। তো ইয়াতে লিখা থাকিব আপোনালোকৰ চেষ্ট, লিখা থাকিব যে কিমান, মানে চেষ্ট যিটো ইয়াতে ফিটা লগাই দিব চেষ্ট। তাৰপিছত হাইট, তাৰপিছত আপোনালোকৰ ৱেইট ইয়াতে লিখা থাকিব। আৰু ইয়াতে লিখা থাকিব যে মেডিকেল ফিট। তো এনেধৰণে এটা কাগজ পাই যাব যিটো আছে অসম পুলিচৰ। তো এই কাগজটোৱে আপোনালোকে ঘৰত আনিব পাৰিব। তো আজিৰ ইণ্টাৰভিউ এইখিনিয়ে আছিল। আপোনালোকে যিসকলে দিয়া নাই, তো আজিৰ ভিডিঅ'টো চাই হেল্প হৈ যাব। ফ্ৰেণ্ডছ, অল কুকৰ এপ্লাই হৈছে 7 লাখৰ পৰা 8 লাখ কেণ্ডিডেট কুকৰ এপ্লাই হৈছে। তো এইটোৱে। তো আপোনালোকে যিমান ভাল ইণ্টাৰভিউ দিব, ইমান চান্স থাকিব কোৱালিফাই হোৱাৰ বাবে। ফ্ৰেণ্ডছ, অল আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।